আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আজিৰ এই দিহানাম আয়োজন কৰা হৈছিল। আৰু কেৱল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাই নহয়, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আমি সকলোৱে মিলি আজি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলোঁ, শ্লোগান দিলোঁ আৰু চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে আমাৰ আটাইতকৈ মৰমৰ শিল্পী জুবিন গাৰ্গৰ অতি সোনকালে যাতে ন্যায় প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীয়ে কোনো চালাক চতুৰামি এই ক্ষেত্ৰত কৰিব নালাগে। আমি অসমৰ মানুহে অকল এটাই বিচাৰিছোঁ, আমাক যিয়ে দিয়ক বা নিদিয়ক, এটা কথা খাটাং, আমাক জুবিন গাৰ্গৰ ন্যায় লাগিব। আমাৰ সকলোৰে সন্তান, প্ৰত্যেকগৰাকী মাতৃৰ নিজৰ সন্তান জুবিন গাৰ্গ। অসমৰ কাৰণে গোটেই জীৱন তেওঁ দি থৈ গ'ল। অসমৰ কাৰণে কি কৰা নাই? দিহানামে গোৱা নাই নে বিয়ানামে গোৱা নাই? তেওঁ বনগীতে গোৱা নাই নে অন্য বিহুগীতে গোৱা নাই? অসমৰ কাৰণে ইমান কৰি যোৱা এজন মানুহক যদি আজি মৃত্যুৰ ঘটালে আৰু মৃত্যুৰ পাছতো যদি আমি ন্যায় নাপাওঁ, তেতিয়াহ'লে কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ। আৰু সেইকাৰণে আজি আমি হাজাৰ হাজাৰ মহিলা সমবেত হৈ শিৱসাগৰত আজি আমি জুবিন গাৰ্গৰ ন্যায় দাবী উত্থাপন কৰিলোঁ। যেতিয়ালৈকে ন্যায় নাপাওঁ আমি তেতিয়ালৈকে লাগি থাকিম। আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আজিৰ এই দিহানাম আয়োজন কৰা হৈছিল। আৰু কেৱল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাই নহয়, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আমি সকলোৱে মিলি আজি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলোঁ, শ্লোগান দিলোঁ আৰু চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে আমাৰ আটাইতকৈ মৰমৰ শিল্পী জুবিন গাৰ্গৰ অতি সোনকালে যাতে ন্যায় প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীয়ে কোনো চালাক চতুৰামি এই ক্ষেত্ৰত কৰিব নালাগে। আমি অসমৰ মানুহে অকল এটাই বিচাৰিছোঁ, আমাক যিয়ে দিয়ক বা নিদিয়ক, এটা কথা খাটাং, আমাক জুবিন গাৰ্গৰ ন্যায় লাগিব। আমাৰ সকলোৰে সন্তান, প্ৰত্যেকগৰাকী মাতৃৰ নিজৰ সন্তান জুবিন গাৰ্গ। অসমৰ কাৰণে গোটেই জীৱন তেওঁ দি থৈ গ'ল। অসমৰ কাৰণে কি কৰা নাই? দিহানামে গোৱা নাই নে বিয়ানামে গোৱা নাই? তেওঁ বনগীতে গোৱা নাই নে অন্য বিহুগীতে গোৱা নাই? অসমৰ কাৰণে ইমান কৰি যোৱা এজন মানুহক যদি আজি মৃত্যুৰ ঘটালে আৰু মৃত্যুৰ পাছতো যদি আমি ন্যায় নাপাওঁ, তেতিয়াহ'লে কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ। আৰু সেইকাৰণে আজি আমি হাজাৰ হাজাৰ মহিলা সমবেত হৈ শিৱসাগৰত আজি আমি জুবিন গাৰ্গৰ ন্যায় দাবী উত্থাপন কৰিলোঁ। যেতিয়ালৈকে ন্যায় নাপাওঁ আমি তেতিয়ালৈকে লাগি থাকিম।